আজি আমি ক্লাছ 9ৰ অনুশীলনী 10.5 কৰিম। এটা কি কৈছে চোৱা যে চিত্ৰ 10.36ত এ বি আৰু চি তিনিটা বিন্দু ও কেন্দ্ৰ বিশিষ্ট বৃত্তত অৱস্থিত, যাতে কোণ বি অ' চি 30 ডিগ্ৰী আৰু কোণ এ অ' বি 60 ডিগ্ৰী। যদি বৃত্তটোৰ এ বি চি চাপত নথকা ডি বিন্দু, তেন্তে এ ডি চি নিৰ্ণয় কৰা। আমাক চোৱা বৃত্ত এটা দিছে আৰু তাৰ ভিতৰত আমাক কি কৈছে কেন্দ্ৰস্থ কোণ দিছে আৰু বৃত্তস্থ কোণ উলিয়াব দিছে। এইটো কেন্দ্ৰস্থ কোণ আমি আগত পঢ়িছিলোঁ ন, প্ৰথম ক্লাছত পঢ়িছিলোঁ নহয় কনচেপ্ট পঢ়োঁতে যে কেন্দ্ৰত থকা কোণটো সদায় কেন্দ্ৰস্থ কোণ আৰু বৃত্তৰ গাত থকা কোণটো সদায় বৃত্তস্থ কোণ হয় বুলি। আমাক কেন্দ্ৰস্থ কোণ দুটা দি থোৱা আছে আৰু বৃত্তস্থ কোণটো উলিয়াব দিছে। আমি এটা কথা জানো যে কেন্দ্ৰস্থ কোণ সদায় বৃত্তস্থ কোণৰ দুগুণ হৈ যায়। মানে এই কোণটো যদি এনেই ছাপ'জ কৰা এই কোণটো যদি বোলে 90 ডিগ্ৰী হয়, বৃত্তস্থটো এই কেন্দ্ৰস্থৰ দুগুণ হৈ যায়। 90 ডিগ্ৰী দুগুণ কিমান হ'ব? 180 ডিগ্ৰী হয় নাই? এইটো 180 ডিগ্ৰী হৈ যাব। আৰু বৃত্তস্থ কোণটো কেন্দ্ৰস্থ কোণৰ আধা হৈ যায়। এতিয়া এইটো যদি ছাপ'জ 180 ডিগ্ৰী, ঠিক আছে, এই 30 আৰু 60টো এৰি দিয়ে, মই কৈছোঁ 180 ডিগ্ৰী বুলি ধৰি লোৱা। এইটো যদি 180 ডিগ্ৰী দিয়া থাকিলেহেঁতেন ইয়াৰ আধা হ'লহেঁতেন। এইটো 180 আধা কি হ'ব? 90, এইটো 90 হৈ গ'লহেঁতেন। বুজি পালা? সেইটো ৰুলে আমি এপ্লাই কৰিম। এতিয়া কৰি যাওঁ, বুজি পাবা কৰিলে মানে। চোৱা মই চিত্ৰটো আঁকিয়ে থৈছোঁ, এইটো পৰীক্ষাত চিত্ৰবোৰ আঁকি ল'বা দেই। মই চিত্ৰটো আঁকি থৈছোঁ, তোমালোকে আঁকি ল'বা। এতিয়া চল্ভ কৰা। কিবা দিয়া আছে বি অ' চি, কিমান দিয়া আছে? বি অ' চি 30 ডিগ্ৰী হয় নাই? এ অ' বি কিমান দিয়া আছে? 60 ডিগ্ৰী। আমাক উলিয়াব কি লাগে? এ ডি চি। এ ডি চি কুৱেশ্যন মাৰ্ক দিম আমি এইটো উলিয়াব লাগে হয় নাই? সেইকাৰণে এইটো আমি কুৱেশ্যন মাৰ্ক দিম। কুৱেশ্যন মাৰ্ক দিয়াৰ আগতে দেখিবা এতেকে এতিয়া বি অ' চি আৰু এ অ' চি এই দুটা যদি যোগ কৰি দিওঁ মই কিমান পাম? 90 পাম নাই? লিখি ল'বা। এটা যোগ কৰি দিবা আৰু চিম্পলি এইটো কেন্দ্ৰস্থ কোণ, এইটো কেন্দ্ৰস্থ কোণ, গতিকে এটা বনাই দিবা। দেখিবা বি অ' চি প্লাছ এনেকৈ নহয়, এতেকে এ অ' চি সমান বি অ' চি প্লাছ এ অ' বি। বি অ' চি কিমান আছে? 30 ডিগ্ৰী প্লাছ 60 ডিগ্ৰী, কিমান পালোঁ? 90 ডিগ্ৰী। তাৰমানে এ অ' চিটো কিমান পালোঁ আমি? 90 ডিগ্ৰী হ'ল। ইয়াত এ ডি চি বেছি একো লিখিব নালাগে, জানো এইটো কেন্দ্ৰস্থ কোণ, এইটো বৃত্তস্থ কোণ বুলি বহাই দিবা আৰু। এ ডি চি সমান হাফ অফ কিমান? কোণ এ অ' চি, কাৰণ বৃত্তস্থ কোণটো কেন্দ্ৰস্থ কোণৰ আধা হয়। ব্ৰেকেটত লিখি দিবা যিহেতু বৃত্তস্থ কোণ কেন্দ্ৰস্থ কোণৰ আধা। এ অ' চি কিমান আছিলে? 90 ডিগ্ৰী পাইছিলোঁ আমি মাত্ৰ হয়নে? সেইটোকে লিখি দিবা, কেঞ্চেল কৰি দিবা। কেঞ্চেল কৰি দেখাবা, নেদেখালেও কোনো কথা নাই। 45 বুলি আমি জানো হয়নে? সেইটো হৈ গ'ল, ইমানে আনচাৰ। নেক্সট কুৱেশ্যন নম্বৰ 2 আমাক কি কৈছোঁ চোৱা যে এটা এডাল জীয়াৰ বৃত্তৰ ব্যাসাৰ্ধ সমান। এটা বৃত্তৰ এডাল জীয়া বৃত্তৰ ব্যাসাৰ্ধৰ সমান। জীয়াডালে উপচাপটোৰ কোনো বিন্দুত আৰু অধিচাপটোৰ কোনো বিন্দুত উৎপন্ন কৰা কোণ নিৰ্ণয় কৰা বুলি কৈছে। অধিচাপ উপচাপ কি হয় আমি পঢ়িছিলোঁ হয়নে? ছবিটো আঁকি লওঁ প্ৰথমতে। আমাক কৈছে জীয়াডাল ব্যাসাৰ্ধৰ সমান বুলি কৈছে। এডাল জীয়া আৰু ব্যাসাৰ্ধ সমান বুলি কৈছে আমাক হয়নে? আমাক ক'লে যে উপচাপত এটা কোণ উৎপন্ন কৰিছে আৰু অধিচাপত এটা কোণ উৎপন্ন কৰিছে। এইটো কি হয়? উপচাপ হয়নে? এইটো অধিচাপ। ক'ৰবাত দিলে হয়, এইফালে ক'ৰবাত দিলে হয় দেই, কোনো কথা নাই, মই দেখুৱাই দিয়ে দিছোঁ বাৰু। এনেকৈ বনাইছোঁ মই।
কেনেকৈ বনাই ল'বা তাৰপিছতে এইফালে বস্তু এটা চোৱা এতিয়া আমাক ক'লে জিয়া আৰু ব্যাসাৰ্ধ সমান বুলি ক'লে হয়নে এতিয়া জিয়াডালৰ সমান যদি ব্যাসাৰ্ধ হয় এইডাল ব্যাসাৰ্ধ হয় তেন্তে এইটো কি পালোঁ আমি এইটো এটা সমবাহু ত্ৰিভুজ পালোঁ নে নাপালোঁ আৰু সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান থাকে 60 ডিগ্ৰী থাকে হয়নে আমি এইটো সৈতে লিখি ল'লোঁ গোটেইকেইটা কোণৰ মাপ 60 ডিগ্ৰী মই এইটো সৈতে লিখিছোঁ বাৰু হ'ব আমি নাম দিলাম ধুনীয়াকৈ A B C D আমাক এতিয়া এই কোণটো উলিয়াব লাগে আৰু এই কোণটো উলিয়াব লাগে হ'ব ইয়াতো সেই একেই কথা এইটো বৃত্তস্থ কোণ এইটো কেন্দ্ৰস্থ কোণ হয়নে দেখিবা সলিউশন কৰোঁ এতিয়া বুজি পাবা দেখিবা দিয়া আছে প্ৰথমতে দিয়া আছে খিনি লিখি ল'বা যি দিয়া থাকে জিয়া সমান ব্যাসাৰ্ধ হয়নে ব্যাসাৰ্ধৰ জিয়াবিলাক মই সমান বুলি কৈছিলে নে সেইটোকে আমি লিখিছোঁ এতিয়া জিয়া কোনডাল এই বিডাল আমাৰ জিয়া এইটো অ' দিবা দেই এই বিডাল আমাৰ জিয়া সমান AO সমান BO হয়নে ব্যাসাৰ্ধকেইডাল সমান বুলি কৈছিলে নহয় আমাক এতিয়া লিখিবা এতেকে গোটেইকেইটা বাহু যিহেতু সমানে হ'ল এতেকে AOB কি এটা সমবাহু হয়নে সমবাহু ত্ৰিভুজ AOB এটা সমবাহু এতেকে AOB সমবাহু ত্ৰিভুজৰ কোণবোৰ কিমান থাকে 60 ডিগ্ৰী থাকে সেইটোকে লিখিলোঁ ব্ৰেকেটত লিখি দিবা যে সমবাহু ত্ৰিভুজৰ কোণ দেই এইটো নিয়মেই হয় যে সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ 60 ডিগ্ৰী থাকে এতিয়া লিখিবা এতেকে ADC এইটো ADC সমান হাফ অফ AOB হয়নে AOB এইটো কি বৃত্তস্থ কোণ আৰু বৃত্তস্থ কোণটো কি হয় কেন্দ্ৰস্থ কোণৰ আধা হয় ব্ৰেকেটত লিখি দিবা একে চাপৰ থকা বৃত্তস্থ কোণ কেন্দ্ৰস্থ কোণৰ আধা বুলি দেই একে চাপত থকা বৃত্তস্থ কোণ কেন্দ্ৰস্থ কোণৰ আধা লিখি দিবা AOB কিমান আছিলে AOB 60 ডিগ্ৰী হয়নে 60 ডিগ্ৰী এতিয়া কাটাকাটি কৰি দিবা কেইবাৰ যাব 30 বাৰ যাব হ'ল এইটো 30 ওলালে এতিয়া লিখিবা আকৌ এনেকৈ মই আকৌ আঁকি লৈছোঁ ছবিটো দেই দুবাৰ ছবি আঁকিব নালাগে দেই মই পেজখন পালে পালে উলটিয়াই থাকিম বুলি আঁকি লৈছোঁ এবাৰ আঁকিলেই হ'ব ছবি লিখিবা আকৌ ACBD এটা চক্ৰীয় চতুৰ্ভুজ চক্ৰীয় চতুৰ্ভুজ মানে কি জানেনে বৃত্তৰ ভিতৰত উৎপন্ন হোৱা চতুৰ্ভুজটো চক্ৰীয় চতুৰ্ভুজ যাৰ বিপৰীত কোণবোৰৰ সমষ্টি কি হয় 180 ডিগ্ৰী হয় এতিয়া এতেকে ADC কোনটো এইটো ADC প্লাছ ACB এইটো ADC ACB চক্ৰীয় চতুৰ্ভুজ নে এযোৰ আৰু ইয়াৰ বিপৰীত কোণটো এইটো নহয় নি গতিকে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী হ'ব ADCটো আমি পালোঁ হয়নে ADC কিমান পাইছিলোঁ আমি 30 ডিগ্ৰী পাইছিলোঁ আমাক লাগে ACB 180 ডিগ্ৰী ACB ক'লে হ'ব 180 বিয়োগ 30 ডিগ্ৰী ACB কিমান পালোঁ 150 ডিগ্ৰী এতেকে ADC কিমান ADB কিমান পাইছিলোঁ 30 ডিগ্ৰী আৰু ACB কিমান পালোঁ 150 ডিগ্ৰী হয়নে এইটো আনচাৰ হৈ যাব নম্বৰ 3 ইয়াত কি কৈছে আমাক চোৱা যে চিত্ৰ 10.37ত PQR এইটোত PQR 100 ডিগ্ৰী য'ত PQ এডাল P, Q আৰু
আৰ অ' কেন্দ্ৰ বিশিষ্ট বৃত্তৰ বিন্দু এতিয়া অ' পি আৰ নিৰ্ণয় কৰা বুলি কৈছে আমাক এই কোণটো উলিয়াব দিছে মই চিত্ৰটো আঁকিয়ে থৈছোঁ এইটো ইয়াত আমাক এইটো কি বুলি ক'লে 100 ডিগ্ৰী বুলি ক'লে মানে আৰু আমাক উলিয়াব কি দিছে এই কোণটো উলিয়াব দিছে তাৰ আগত তোমালোকে ইহঁতৰ নাম দি লোৱা এইটো কোণ আৰু এই কোণটোৰ নাম দি লোৱা ইয়াক নাম দি লোৱা এক্স ইয়াক ৱাই এইকেইটা হৈছে তোমাৰ হয় কেন্দ্ৰস্থ কোণে দেই এই দুইটাই কেন্দ্ৰস্থ কোণে হয় যিহেতু কেন্দ্ৰত উৎপন্ন হৈছে কিন্তু এইকেইটাক আৰু কি বুলি আমি এইটোক আৰু কি বুলি জানানে এইটো 180 ডিগ্ৰীতকৈ বেছি আছে নে যোনবিলাক কেন্দ্ৰস্থ কোণ 180 ডিগ্ৰীতকৈ বেছি থাকে এইটো 180 ডিগ্ৰীতকৈ বেছি আছে নে সেইবিলাকক প্ৰবিদ্ধ কেন্দ্ৰস্থ কোণ বুলি কয় ঠিক আছে সলিউশনটো কৰোঁ এটা বুজি পাবা এইটো উলিয়াব হ'লে আমি এইটো ত্ৰিভুজ হিচাপে ল'ব লাগিব প্ৰথমতে তাৰপিছত আমি ধুনীয়াকৈ উলিয়াব পাৰিম সলিউশন কৰোঁ হা তেতিয়া বুজি পাবা প্ৰথমতে দিয়া আছে এইখিনি লিখি ল'বা দিয়া আছে কোণ পি কিউ আৰ কিমান 100 ডিগ্ৰী হয় নাই আৰু উলিয়াব কি লাগে আমাক কোণ অ' পি আৰ কেন্দ্ৰটোৰ নামটো কি অ' আৰু এই কোণ দুটাৰ নামহে এক্স ৱাই দেই অ' পি আৰ উলিয়াব লাগে আমি হা এতিয়া কোণ এক্স ইকুৱেলছ টু 2 ইনটু পি কিউ আৰ বুজি পালা নাই এই কোণটো এই বাহিৰৰ কোণটো এই কোণটোৰ দুগুণ হয় মই কি কৈছিলোঁ যে একে চাপত থকা কেন্দ্ৰস্থ কোণবোৰ সদায় বৃত্তস্থ কোণৰ কি হয় দুগুণ হয় নাই ৰিজনটো ব্ৰেকেটত লিখি দিবা যে একে চাপত থকা কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ হয় হ'ব আৰু খেলিমেলি নকৰিবা দেই 2 ইনটু পি কিউ আৰ কিমান 100 কিমান হ'ব 200 ডিগ্ৰী পাই গ'লোঁ এইটো কিমান 200 ডিগ্ৰী বুলি পাই গ'লোঁ কোণ এক্সটো হ'ব আৰু কোণ এক্স প্লাছ কোণ ৱাই ইকুৱেল 360 হয়নে নহয় এই গোটেই কোণটো 360 নহ'ব নেকি বা গোটেই কোণটো 360 নহ'ব নেকি এক্সটোতো পালোঁৱে আমি এইমাত্ৰ 200 ডিগ্ৰী প্লাছ কোণ ৱাই 360 ডিগ্ৰী কোণ ৱাই ইকুৱেলছ টু 360 ডিগ্ৰী 200টো এইফালে লৈ আহিলে মাইনাছ হৈ আহিব হয় নাই কোণ ৱাই 200ৰ পৰা 360 গ'লে কিমান থাকিব 160 হ'ল এতিয়া কোণ ৱাই এই ৱাইটো পালোঁ নাই এতিয়া ত্ৰিভুজটোত লাহেকৈ সোমাম আমি তেতিয়াহে আমি এইটো হৈ দিব পাৰিম এইটো এটা ত্ৰিভুজ নহয় জানো এইটো এটা ত্ৰিভুজ নহয় জানো ৱাইটো পালোঁ এতিয়া আমি লাহেকৈ এইটো উলিয়াব পাৰিম এতিয়া চাবা লিখিবা এতিয়া ত্ৰিভুজ অ' পি আৰৰ অ' পি সমান অ' আৰ একে বৃত্তৰ ব্যাসাৰ্ধ হয়নে এডাল অ' পি অ' আৰ ইহঁত একে বৃত্তৰ ব্যাসাৰ্ধ নহয় জানো এইকেইডাল লিখিব ব্ৰেকেটত একে বৃত্তৰ ব্যাসাৰ্ধ দেখা পাইছা নহয় ব্যাসাৰ্ধ কোণ অ' পি আৰ সমান কোণ অ' আৰ পি ব্ৰেকেটত লিখিব দিছে যিহেতু সমদ্বিবাহু ত্ৰিভুজ কিন্তু কোণ অ' পি আৰ প্লাছ কোণ অ' আৰ পি প্লাছ কোণ ৱাই বুলি লিখিবা যিহেতু ৱাই বুলি আমি উলিয়াই থৈছিলোঁ হয় নাই 180 ডিগ্ৰী লিখিবা ত্ৰিভুজৰ কোণৰ ধৰ্ম ত্ৰিভুজৰ তিনিটা কোণৰ ধৰ্ম 180 ডিগ্ৰী কোণৰ সমষ্টি 180 ডিগ্ৰী হয় নাই সেইটোকে ত্ৰিভুজৰ কোণৰ ধৰ্ম অ' পি আৰ এতিয়া অ' আৰ পিটো আমি অ' পি আৰ সমান উলিয়াই থৈছিলোঁ হয় নাই সেইকাৰণে আকৌ এবাৰ অ' পি আৰ লিখি দিবা প্লাছ ৱাই ৱাইটো আমি উলিয়াই থৈছিলোঁ ন 160 বুলি 180 ডিগ্ৰী অ' পি আৰ দুবাৰ আছে কাৰণে 2 অ' পি আৰ লিখি দিবা 180 ডিগ্ৰী মাইনাছ 160 ডিগ্ৰী অ' পি আৰ 180 পৰা 160 গ'লে 20 2টো ইফালে লৈ যাবা ইফালে পূৰণ হৈ আছে ইফালে গ'লে কি হ'ব হৰণ অ' পি আৰ কিমান পালোঁ 2য়ে 20ক যদি কটাকটি কৰোঁ কিমান পাম
10 হয় নাই 10 দিব পাৰিছা নহয় হ'ল এইটোৱে লিখি দিবা যে কোণ OPR sorry 10 ডিগ্ৰী এতেকে ORP দুইটা সমানে আসলে যেহেতু কেনেকৈ লিখিলে আৰু এবাৰ লিখি দিবা হ'ব প্ৰথমতে আমি কি কৰিলোঁ যে আমাক এইটো 180 ডিগ্ৰী সৰি 100 ডিগ্ৰী দিয়া আছিল আৰু এইটো কি হয় বৃত্তস্থ কোণ হয় আৰু এইটো কি হয় কেন্দ্ৰস্থ কোণ হয় কেন্দ্ৰস্থ কোণটো বৃত্তস্থ কোণৰ দুগুণ হয় সেইবুলি আমি কোণ x2 উলিয়াই ল'লোঁ প্ৰথমতে হ'ল কোণ x2 200 ডিগ্ৰী পালোঁ তাৰপিছতে আমি এই গোটেই কোণটো 360 ডিগ্ৰী নহয় জানো এই গোটেই কোণটোৰ পৰা আমি কি উলিয়ালোঁ y2 উলিয়াই ল'লোঁ তেতিয়া আমি এই ত্ৰিভুজটো পাম মানে নহয় দেখা পাইছে ন এই ত্ৰিভুজটো পাম আমাক এইটো লাগে আল্টিমেটলি গতিকে এই ত্ৰিভুজটো দৰকাৰ হ'ব আমাক হয় নাই প্ৰথমতে সেইকাৰণে ইয়াৰ পৰা এইটো উলিয়ালোঁ এইটোৰ পৰা আকৌ এই কোণটো উলিয়ালোঁ এই কোণটোৰ পৰা এই ত্ৰিভুজটো উলিয়াম তাৰপিছত আমি কি কৰিলোঁ সেয়া হ'ল এই কোণটো উলিয়ালোঁ তাৰপিছত আমি কি কৰিলোঁ এই ত্ৰিভুজটো দুডাল বাহু সমান বুলি পালোঁ যেহেতু এইডাল আৰু এইডাল কি হয় একে বৃত্তৰ ব্যাসাৰ্ধ গতিকে ব্যাসাৰ্ধ দুডাল সমান মানে এই ত্ৰিভুজটো দুডাল বাহু সমান আৰু সমদ্বিবাহু ত্ৰিভুজৰ বিপৰীত কোণ দুযোৰ সমান হয় নাই গতিকে এই কোণটো আৰু এই কোণটো আমি কি পালোঁ সমান বুলি পালোঁ সমান বুলি উলিয়ালোঁ সমান বুলি উলিওৱাৰ পিছত আমি কি জানো যে এটা ত্ৰিভুজৰ প্ৰতিটো কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী বুলি হয় আমি এই কোণটো কিমান বুলি জানোৱে আমি আৰু 180 ডিগ্ৰী তেনেকৈ মানে তোমাৰ এয়া গোটেইকেইটা কোণৰ মাপ 180 ডিগ্ৰী বুলি আমি জানো তাৰপৰা কোণ y টো আমি উলিয়াই থৈছোঁ তাৰপিছতে এই দুটা কোণ যিহেতু আমি সমান সমান বুলি উলিয়াই থৈছিলোঁ এই দুটা কোণ আমি যিহেতু সমান সমান বুলি উলিয়াই থৈছিলোঁ সমদ্বিবাহু ত্ৰিভুজৰ নিয়ম অনুসৰি গতিকে আমি এইখিনি ধুনীয়াকৈ উলিয়াই ল'ব পাৰিলোঁ এইখিনি এই কেলকুলেশ্যনখিনি তোমালোকে জানাই কেনেকৈ কৰে বুজি পালা নহয় হৈ যাব এইটো আমাক ইয়াত কি কৈছে চোৱা চিত্ৰ 10.38 ABC কোণ 69 ডিগ্ৰী কোণ ACB 31 ডিগ্ৰী আৰু BDC আমাক উলিয়াব কৈছে আমাক এই চিত্ৰটো দিয়া আছে আৰু এই চিত্ৰটোত DBC 69 দিয়া আছে আমাক ACB আমাক 31 দিয়া আছে আমাক BDC এই কোণটো আমাক উলিয়াব লাগে আমি কেনেকৈ প্ৰুফ কৰিম জানা আমাক এই কোণটো আমাক উলিয়াব লাগে আমি কেনেকৈ প্ৰুফ কৰিম চোৱা আমাক এটা ত্ৰিভুজৰ মাপ দিয়া আছে এই ত্ৰিভুজটো ABC এই ত্ৰিভুজটো আমাক মাপ দিয়া আছে তো আমি এই ত্ৰিভুজটোৰ পৰা এই কোণটো উলিয়াম এই কোণটো ওলোৱাৰ পিছত এই কোণ অট'মেটিকেলি ওলাব কেনেকৈ ওলাব কাৰণ একে চাপৰ ওপৰত থকা বৃত্তস্থ কোণৰ মাপবোৰ সমান হয় এইটো যিমান হ'ব এইটোও সিমান হ'ব এইটো একে চাপ হয়নে একে চাপৰ ওপৰত এইটো বৃত্তস্থ কোণ এইটো বৃত্তস্থ কোণ গতিকে এইটো যিমান ওলাব এইটো সিমানেই হ'ব ইয়াৰ সমানেই হ'ব গতিকে আমি এই ত্ৰিভুজটোৰ মান উলিয়ালে হ'ব কাৰণ আমাক এই কোণটো জোখ দিয়া আছে ত্ৰিভুজটোৰ ABC ত্ৰিভুজৰ এই কোণটোৰ মাপো দিয়া আছে কোণ C মাপো দিয়া আছে হয়নে নহয় গতিকে আমি এইডোখৰ পাই যাম এইডোখৰ পোৱাৰ লগে লগে এইডোখৰ অট'মেটিকেলি সমান হৈ যাব এতিয়া কৰি চাওঁ হা বুজি পাবা তেতিয়া ফৰ সলিউশ্যন লিখি ল'বা দিয়া আছে বুলি দিয়া আছেখিনি দিয়া আছে কোণ ABC কিমান 69 ডিগ্ৰী কোণ ACB কিমান 31 ডিগ্ৰী আৰু উলিয়াব কি লাগে কোণ BDC হয়নে আমি জানো গতিকে কুৱেশ্যন মাৰ্ক দিম লিখিবা এতিয়া ত্ৰিভুজ ABC ত্ৰিভুজটো উলিয়াই ল'ম আমি ABC ত্ৰিভুজটো উলিয়াই ল'ম আমি ধুনীয়াকৈ এতিয়া ABCৰ এটা ত্ৰিভুজৰ প্ৰতিটো কোণৰ মাপ কিমান থাকে 180 ডিগ্ৰী থাকে হয়নে সেইটোকে লিখি ল'বা কোণ ABC প্লাছ কোণ ACB প্লাছ কোণ BAC হয়নে ABC এইটো কোণ B কোণটো ACB এই কোণটো আৰু BAC এই কোণটো প্ৰতিটো কোণৰ মাপ কিমান 180 ডিগ্ৰী ব্ৰেকেটত লিখিবা ত্ৰিভুজৰ কোণৰ ধৰ্ম বুলি ত্ৰিভুজৰ কোণৰ ধৰ্ম হ'ল ABC আমাক দিয়া আছে কিমান 69 ডিগ্ৰী ACB আমাক দিয়া আছে 31 ডিগ্ৰী প্লাছ BAC 180 ডিগ্ৰী এই দুটা প্লাছ কৰি একেবাৰে নিলেও নিব পাৰা আৰু বেলেগ বেলেগকৈ প্লাছ কৰিব পাৰা প্লাছ কৰিলে কিমান হ'ব এইফালে 90 ডিগ্ৰী হয়নে সৰি 100 ডিগ্ৰী 100 প্লাছ BAC 180 100 BAC সমান 80 ডিগ্ৰী হ'ল এটা লিখিবা ইয়াত যেহেতু
BDC এইটো BDC এই কোণটো সমান BAC কি হয় একে বৃত্তখণ্ডস্থ কোণ হয় না একে বৃত্তখণ্ডস্থ কোণ মানে একে চাপৰ ওপৰত থকা দুটা সমান কোণ বৃত্তস্থ কোণ গতিকে BDC কিমান BAC সমান হয় না BAC আৰু BDC যদি সমান হয় তেন্তে BAC যিমান হ'ব BDC সিমান হ'ব কিমান পাইছিলে 80 ডিগ্ৰী লিখিবা এটেকে এইটো সৈতে মই লিখিছোঁ দেই মাকে তলত লিখিবা এটেকে কোণ BAC 80 ডিগ্ৰী বাছ হৈ যাব ইয়াত আমাক কি কৈছে চোৱা চিত্ৰত 10.39ত ABCD এটা বৃত্তৰ চাৰিটা বিন্দু AC আৰু BD এ এই বিন্দুত কটাকটি কৰিছে যাতে BEC 130 ডিগ্ৰী আৰু ECD 20 ডিগ্ৰী BAC নিৰ্ণয় কৰিব কৈছে আমাক কৈছে এই বৃত্তটোত ABC চাৰিটা বিন্দু দিয়া আছে আমাক আৰু AC আৰু BD এ এই বিন্দুত কটাকটি কৰে বুলি কৈছে AC ডাল আৰু BD ৰেখা দিলে ক'ত কটাকটি কৰে এই বিন্দুত কটাকটি কৰে আৰু BEC এই দেখো BEC এই কোণটোৰ মাপ 180 দিয়া আছে আৰু ECB এই কোণটো ECB এই কোণটোৰ মাপ দিয়া আছে 20 ডিগ্ৰী আমাক উলিয়াব কি লাগে এই কোণটো উলিয়াব লাগে হয় না BAC এইটো বহুত ইজি চোৱা এইটো কেনেকৈ কৰিবা আগৰটো নিচিনাই আমি প্ৰথমতে এই ত্ৰিভুজটো উলিয়াই ল'ম এই ত্ৰিভুজটোৰ কেন্দ্ৰস্থ কোণটো বৃত্তস্থ কোণটো পালে এই বৃত্তস্থ কোণটো অটোমেটিকলি সমান হৈ যাব এইটো কেনেকৈ পাম এইটো 130 দিয়া আছে না আমাক আৰু এডাল ৰেখা হয় না এই কোণটো আমি অকণ এইফালে বহাই দিম তেতিয়া কি হ'ব ৰৈখিক জুৰীয়া কোণ নহ'ব জানো তেতিয়া আমি এই কোণটো পাম এইটো কোণ দিয়াই আছে তাৰপিছত আমি এই ত্ৰিভুজটোৰ মাপ উলিয়াই ল'ম যে 180 ডিগ্ৰী হয় প্ৰতিটো কোণৰ সমষ্টি হয় না তেতিয়া আমি এই কোণটো পাই যাম এই কোণটো পোৱাৰ লগে লগে আমি এইটো কোণ সমান বুলি ক'ব পাৰিম কৰি চাওঁ আহা তেতিয়া বেছি ভালকৈ বুজি পাবা লিখিবা মই চিত্ৰটো আঁকি থৈছোঁ আৰু এইডোখৰত নাম দি ল'বা তোমালোকে উলিয়াব সুবিধা হ'বৰ কাৰণে X আৰু এই কোণটোৰ নাম দিবা Y এইটো আমাক উলিয়াব দিছে হয় না 5 নম্বৰ কিবা দিয়া আছে কোণ BEC 130 ডিগ্ৰী কোণ ECD 20 ডিগ্ৰী আৰু উলিয়াব কি লাগে BAC হয় না লিখিবা এতিয়া দেখা পাইছা নহয় এতিয়া 130 plus X কোণ X equal to 180 ডিগ্ৰী ব্ৰেকেটত লিখিবা ৰৈখিক জুৰীয়া কোণ 180 নালাগে ডাইৰেক্ট 130 লিখিব নালাগে লিখিবা কোণ BEC প্লাছ কোণ X ইকুৱেল 180 ডিগ্ৰী লিখিবা ব্ৰেকেটত লিখিবা ৰৈখিক জুৰীয়া কোণ যেহেতু এটা লাইনতে আছে হয় না এটা লাইনতে যেতিয়া এই লাইনটোত যেতিয়া কোণ এটা থাকিব সেই কোণটোক আমি কি ক'ম ৰৈখিক জুৰীয়া কোণ হয় না ৰৈখিক জুৰীয়া কোণ স্পেলিং ভুল হ'ব পাৰে নি তোমালোকে চাই ল'বা মই স্পীডত লিখিলে ভুল হৈ যাব পাৰে BEC 130 আছিলে প্লাছ X 180 130টো ইফালে লৈ যোৱা মাইনাছ হ'ব ইফালে ল'বলৈ হয় না ইফালে প্লাছ হৈ আছে X কিমান পালোঁ 50 হ'ল ওলালে এই কোণটো কিমান ওলালে আমাৰ 50 ওলালে এই কোণটো 20 এতিয়া এইটো এটা ত্ৰিভুজ হয় নাই এই ত্ৰিভুজটোৰ এটা ত্ৰিভুজৰ প্ৰতিটো কোণৰ সমষ্টি কিমান 180 ডিগ্ৰী উলিয়াই লিখিবা এতিয়া দেখুৱা তেতিয়া নালাগে দেখুৱা দিবা এটেকে দেখুৱা ইয়াত এতিয়া ত্ৰিভুজ এইটো ত্ৰিভুজটোৰ নামটো কি DEC লিখা ত্ৰিভুজ DEC কোণ X প্লে দিয়া প্লাছ কোণ Y প্লাছ কোণ ECD কিতাপত যেনেকৈ দিছে আমি তেনেকৈ লিখিম দেই 180 ডিগ্ৰী ব্ৰেকেটত লিখিবা ত্ৰিভুজৰ কোণৰ ধৰ্ম বুলি যেহেতু ত্ৰিভুজৰ প্ৰতিটো কোণৰ সমষ্টি 180 ডিগ্ৰী হয় না কেনে লিখিবা ত্ৰিভুজৰ কোণৰ ধৰ্ম হ'ল Xটো আমি কিমান পাইছিলোঁ 50 Yটো আমি নাজানো ECD আমি জানো 20 180 50 + 20
70 প্লাছ y 180 y টো ইফালে থৈ 70 টো ইফালে লৈ যাব মাইনাছ হ'ব হয়নে যিহেতু ইফালে প্লাছ হৈ আছে কোন y কিমান পালোঁ 110 ডিগ্ৰী হ'ল এতিয়া নাই আৰু হৈ গ'ল আৰু এইটো যদি 110 ডিগ্ৰী হয় এইটো 110 ডিগ্ৰী হ'ব যিহেতু একে চাপৰ ওপৰত থকা বৃত্তস্থ কোণবোৰৰ মাপ কি হয় সমান হয় হয়নে দেখিবা এতেকে যিহেতু BAC সমান কোণ y ব্ৰেকেটত লিখিবা একে বৃত্তখণ্ডস্থ কোণ এতেকে BAC কিমান হ'ব 110 ডিগ্ৰী বাস হৈ যাব